নমস্কাৰ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল ভিডিঅ'চিটোলৈ। তো আজি আমি আকৌ লৈ আহিছোঁ ক্লাছ 6 মেথছ, ডেট ইজ চেপ্টাৰ 1 ষ্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 16 কুৱেশ্যন নাম্বাৰ 3টো আজি আমি লৈ আহিছোঁ। যোৱা ভিডিঅ'বিলাকত আমি কুৱেশ্যন নাম্বাৰ 1 আৰু 2টো ছল্ভ কৰিছোঁ। আজি আমি কুৱেশ্যন নাম্বাৰ 3টো ছল্ভ কৰিম। তো আহক দেৰি নকৰাকৈ স্ক্ৰীনলৈ যাওঁ, ভিডিঅ'টো পটাপট ষ্টাৰ্ট কৰোঁ। ওকে, আহক চাওঁ 3 নম্বৰ কুৱেশ্যনটো আজি কি কৈছে আমাক। 3 নম্বৰ কুৱেশ্যনটো আকৌ কৈছে যে লেট আস ফাইন্ড দা এষ্টিমেটেড ডিফাৰেন্স। চাওক লাষ্ট কুৱেশ্যনটো 2 নম্বৰটো আমাক কৈছিল সাম উলিয়াব, আজি দিছে আমাক ডিফাৰেন্স উলিয়াব। তাৰ মানে কি কৈছে, এই দুয়োটা নাম্বাৰৰে আমি এটা এষ্টিমেটেড ভ্যালু উলিয়াম আৰু এষ্টিমেটেড ভ্যালু উলিয়াৰ পিছত এষ্টিমেটেড দুয়োটাৰে উলাই ললো, এষ্টিমেশন কৰি ললো, তাৰ পিছত দুয়োটাই মাইনাস কৰিম আৰু তাৰ পিছত এটা আমি আনসাৰ পাম। হেতুৱে হ'ব আমাৰ আনসাৰ। মানে এষ্টিমেটেড ভ্যালুৰ পৰা আমি দুয়োটা এবাৰ মাইনাস কৰিম, আগৰটোত কৰিছিলো প্লাস, ইটোত কৰিম আমি মাইনাস। তো আহক স্টাৰ্ট কৰো একফালৰ পৰা। তো নাম্বাৰ দুটা আপোনালোকে দেখা পাইছে, ডাঙৰ নাম্বাৰ দিছে, চাই লওঁ কি কি দিছে। ওৱানস, টেন্স, 100, তাৰ পিছত দিছে আমাক 1000, 10000, তেনেহলে এইটো দিছে আমাক 23473। নেক্সট দিছে আমাক কি ওৱানস, টেন্স, 100, 1000, 10000, এইটো দিছে আমাক 38925 দিছে। তো দুয়োটাই আমাক 10000 ৰ নাম্বাৰ দিছে। তো এইটো আমি এষ্টিমেশন কৰিব পাৰো 1000 ত, এষ্টিমেশন কৰিব পাৰো 10000 ত। তো দুয়োটা নাম্বাৰে দিছে আমাক 10000 ত। তো আমি এষ্টিমেট ইজিলি কৰিব পাৰো 1000 ত নাইবা 10000 ত, নাইবা 100 ত পাৰো, নাইবা 10 ত পাৰো। সে আমি আগৰ নিচিনা ইয়াতেও কিহেৰে এষ্টিমেশন কৰিম, আমি এষ্টিমেশন কৰিম নিয়াৰেষ্ট টু 1000 লৈ এষ্টিমেট কৰিম। ঠিক আছে, আহক লিখো হিয়াৰ। এখিনি মই ৰাপ কৰি দিছো, নাম্বাৰ দুটা লিখি লওঁ পটাপট। নাম্বাৰ দুটা লিখি লওঁ যে 38925, এটো কি কৰিম, ৰাউন্ড অফ টু কি কৰি দিম আমি, ৰাউন্ড অফ টু কি কৰি দিম, ৰাউন্ড অফ টু কৰি দিম আমি 1000 লৈ, হয় না। নাম্বাৰ 2 দিছে আমাক 38925। এতিয়া আপোনালোকে মোক কওক যে 38925 ৰ ওচৰৰ 1000 কোন আছে? দ্যাট ইজ এটা আছে আমাৰ 39000, আৰু এটা কোন আছে আমাৰ, আৰু এটা আছে আমাৰ 38000, হয় না। এতিয়া কওক এই দুয়োটাৰে মাজত কোন আছে? 38 আৰু 39 ৰ এক্স্যাক্টলি মাজত কোন আছে? এই দুয়োটাৰে মাজত চাওঁ। মাজত যদি আমি চাওঁ, এক্স্যাক্টলি যদি আমি মাজত চাওঁ, মাজত আছে আমাৰ কোন? মাজত আছে আমাৰ 38000 আৰু 500 আছে। এতিয়া আপোনালোকে মোক কওক যে এই যোনটো 38500 আছে, হেতু আমাক দিয়া নাম্বাৰ যোনটো হৈছে আমাক 38925 তকৈ ডাঙৰ নে সৰু? আমি দেখিবলৈ পাই আছো কি যোনটো আমাৰ 925 আছে হেতু এই 500 তকৈ ডাঙৰ হয়, যাৰ কাৰণে কি হ'ব, এটো হ'ব আমাৰ কিমান, এইফালে থাকিব, এটো শিফট হ'ব, আৰু এটো কাৰ বেছি ওচৰত থাকিব, 38925 টো থাকিব আমাৰ 39000 ৰ বেছি ওচৰত থাকিব। তেনেহলে ৰাউন্ডিং অফ টু যদি 1000 কৰো আমাৰ এই নাম্বাৰটা, আমি পাম কিমান, 39000 হে আমি পাম। আশা কৰিছো আপোনালোকে বুজি পাইছে এইটো। তো এইখিনি মই ৰাপ কৰি দিছো। নেক্সট নাম্বাৰটো দিছে আমাক 23473। তো স্পেস অলপ কম আছে ইয়াতে, তো ইয়াতে হ'ব 23473, হয় না। তো ইয়াতেও মই লিখিম যে ৰাউন্ড অফ টু থাউজেণ্ডছ কিমান পাম, ইয়াতে লিখি লম 23473। ইয়াৰ ওচৰত থকা 1000 বিলাক লিখি লওঁ। ওচৰত থকা 1000 কোন আছে? ওচৰত থকা 1000 আছে আমাৰ 24000, আৰু এটা কোন আছে, এটা আছে আমাৰ 23000। দুয়োটাৰে মাজত কোন আছে? 23000 আৰু 24000 ৰ মাজত আছে আমাৰ 23000 আৰু 500 আছে মাজত। তে এতিয়া আপোনালোকে মোক কওক যে কোনটো ডাঙৰ হ'ব, 23500 টো ডাঙৰ হ'ব না 23400 টো ডাঙৰ হ'ব?
ডাঙৰ কোন হ'ব 500 টো ডাঙৰ হ'ব তেনেহলে এই যোনটো নাম্বাৰ আছে এটো কোনফালে বেছি শিফট হ'ব এটো বেছি শিফট হ'ব এটো সাইডত শিফট হ'ব আৰু কাৰ বেছি ওচৰত থাকিব বেছি ওচৰত থাকিব কাৰ বেছি ওচৰত থাকিব আমাৰ 23000 ৰ বেছি ওচৰত থাকিব তেনেহলে এটোৰ যদি এস্টিমেশন কৰো আমি এটো কিমান হ'ব এটো হৈ যাব 23000 হে হৈ যাব তো দুটাৰে এস্টিমেশন উলালো এতিয়া লাগে জাস্ট অকল ডিফারেন্স টু উলিয়াব দ্যাট ইজ সাবট্রাকশন কৰিব লাগে অকল তো আহক দুটাই মাইনাস কৰো এটো হ'ব আমাৰ 39000 আৰু এটো হ'ব আমাৰ কি দিয়া আছে 23000 সাবট্রাকশন কৰিম 0 0 0 9 minus 3 6 3 minus 2 পাম আমি 1 এটো পালো আমি 16000 হে আমি পালো তেনেহলে আমি লিখিম কেনেকে therefore the total estimated difference equals to কিমান লিখিম আমি equals to লিখিম আমি 16000 বুলি এনেকে লিখি দিম it will be your 16000 এটো হল আমাৰ আনসার তা আপোনালোকে ধুনিয়াকে এটো লিখি লওক ওকে এবাৰ চাওক আমি 2 নম্বৰ কোৱেশ্চনটো কি দিছে চাও হক ইয়াতে নাম্বার দুটা দিছে আমাক এটা দিছে 875 এটা দিছে আমাক 521 তো ইয়াতে আমাক দুটাই সৰু নাম্বার দিছে তো এবাৰ যোনটো এস্টিমেশন কৰিম আমি 1000 লৈ এস্টিমেট হিটো কৰিব সাগে নোৱাৰিম 1000 ৰ এস্টিমেট হিটো কৰিব আমি নোৱাৰিম আগতো জনকে কৰিছিল নিয়াৰেষ্ট 1000 ত কৰিছিল এবাৰ নোৱাৰিম কাৰণ নাম্বাৰটোই দিছে এটো সৰু নাম্বার দিছে তো আমি এস্টিমেট কৰিব লাগিব কি 100 হে এস্টিমেট আমি কৰিব লাগিব নিয়াৰেষ্ট 100 ত আমি এস্টিমেট কৰিম এবাৰ ওকে 1000 ত নহব কাৰণ নাম্বাৰটোৱে আমাক 100 ৰ নাম্বার দিছে আৰু সৰু নাম্বার দিছে আহক তেনেহলে চাও কি কৰো ইয়াতে সলিউশন here নাম্বার দুটা লিখি লও এটা দিছে আমাক 875 তো এটো কি কৰিম আমি রাউন্ড অফ কৰিম কলৈ রাউন্ড অফ 200 লৈ রাউন্ড অফ কৰিম আহক তেনেহলে নাম্বাৰটো লিখি লও দ্যাট ইজ দিছে আমাক 875 হিয়াৰ ওচৰৰ 100 মোক কোন আছে হিয়াৰ ওচৰৰ 100 এটা আছে আমাৰ 900 আছে আৰু এটা কোন আছে আৰু এটা আছে আমাৰ 800 আছে আৰু 800 আৰু 900 ৰ মাজত কোন আছে এক্স্যাক্টলি মাজত যদি আপোনালোকে চাবলৈ যায় এক্স্যাক্টলি মাজত আছে আমাৰ কোন 850 আছে এতিয়া মোক কক যোনটো 875 আছে হেতু 850 তকৈ ডাঙৰ নে সৰু obviously হি 850 তকৈ ডাঙৰ তো যদি হি আধাত কৈও বেছি হয় তো বেছিভাগি কাৰ ফালে শিফট হৈ আছে হি শিফট হৈ আছে আমাৰ 900 ৰ ফালে শিফট হৈ আছে তো হি বেছি ওচৰত আছে কাৰ 900 ৰ বেছি ওচৰত আছে তেনেহলে কি হ'ব যোনটো রাউন্ড অফ টু 100 হ'ব হিটো হৈ যাব আমাৰ কি 900 হৈ যাব আশা কৰিছো বুজি পাইছে আহক নেক্সট কৰো এখিনি ৰাপ কৰি দিছো ভিডিওটো পজ কৰি কেনে লিখি লব পাৰে নেক্সট টু চাওক আপোনালোকে কি দিছে নেক্সট টু আকৌ এটা নাম্বার দিছে দ্যাট ইজ 521 দি দিছে এটো আমি কি কৰিম রাউন্ড অফ টু 100 কৰিম রাউন্ড অফ টু 100s কৰিম আমি রাউন্ড অফ টু 100s কৰিম আমি তো নাম্বাৰটো লিখি লও দ্যাট ইজ দিছে আমাক 521 হিয়াৰ ওচৰৰ 100s কক মোক কি আছে হিয়াৰ ওচৰৰ 100s কোন আছে ওচৰৰ 100 আছে এটা 600 আৰু এটা কোন আছে এটা আছে আমাৰ কি 500 আছে এতিয়া মোক কক 500 আৰু 600 ৰ মাজত কোন আছে 500 আৰু 600 ৰ মাজত আছে 550 মাজত আছে এতিয়া আপোনালোকে মোক কক যোনটো আমাৰ 521 আছে হিটো 550 তকৈ ডাঙৰ নে সৰু obviously হি 550 তকৈ সৰু আমাৰ তেনেহলে যোনটো 521 আছে হিটো বেছিভাগ এখিনি মানত থাকিব আৰু কাৰ ওচৰত থাকিব হিটো ওচৰত থাকিব 500 ৰ তেনেহলে আমি কব পাৰো যে 521 টু কাৰ বেছি ওচৰত 600 ৰ নহয় বেছি ওচৰত কাৰ হ'ব 500 ৰ হে বেছি ওচৰত
হ'ব তেনেহলে ৰাউন্ড অফ টু যদি 100 কৰো 521 টু হৈ যাব কিমান আমাৰ 500 হৈ যাব তো এইটো পালো 900 এইটো পালো আমি 500 আহক দুয়োটাৰে এতিয়া আমি ডিফাৰেন্সটো উলাও দ্যাট ইজ সাবট্ৰেকশন কৰো আমি এতিয়া তো সাবট্ৰেকশন কৰিম কি কৰি দিম 900 আৰু মাইনাস 500 কৰি দিম আমি 0 0 9 minus 4 পাম আমি 400 তেনেহলে লিখিম যে therefore the total estimated difference কিমান পাম আমি 400 তো আশা কৰিছো আপোনালোকে এখিনি বুজি পাইছে ধুনিয়াকে ওকে লাষ্ট কোৱেশ্চন চাও কি কৈছে ইয়াতে আকৌ দুটা নাম্বাৰ দিছে আৰু এস্টিমেট কৰি কেনে মাইনাস উলিয়াব দিছে নাম্বাৰ দুটা হল এটা হল আমাৰ 697 আৰু এটা হল আমাৰ 521 তো দুয়োটাই আমাক 100 থকা নাম্বাৰ তো আমি 100 তে এস্টিমেট কৰো কাৰণ আমি 1000 10000 ইবিলাকৰ এস্টিমেট কৰিব নোৱাৰি তো আগৰ নিচিনা এটো আমি কিহৰ এস্টিমেট কৰিম এটো আমি 100 তে এস্টিমেট কৰিম তো সলিউশন লিখিম হিয়াৰ নাম্বাৰ দুটা লিখি লওঁ এটা আছে আমাৰ 697 round off to hundreds কিমান পাম তো 697 here ওচৰৰ 100 to কোন হ'ব it will be হ'ব আমাৰ 700 আৰু এটা 100 কোন হ'ব it will be হ'ব আমাৰ 600 আৰু দুয়োটাৰে মাজত কোন আছে আমাৰ কোন 650 আছে এতিয়া মোক কক যোনটো 697 আছে হেতু ডাঙৰ নে 650 টু ডাঙৰ যোনটো মাজত আছে obviously 697 টু আমাৰ ডাঙৰ হ'ব তো বেছিভাগ হি কাৰ ফালে আছে চাপি হি কাৰ ফালে আছে হি আছে আমাৰ 700 এৰ ফালে বেছি ক্লোজ হৈ আছে তো বেছি ওচৰত 700 লয় তো ৰাউন্ড অফ টু 100 কৰিলে আমি পাম ইটো কিমান 700 হে আমি পাম কিমান ৰাউন্ড অফ কৰিলে 700 হে আমি পাম ওকে আহক দুই নাম্বাৰটো চাও কি দিছে নেক্সট টু দিছে আমাক 521 নেক্সট টু দিছে আমাক 521 এটো কি কৰিম আমি ৰাউন্ড অফ টু হান্ড্রেডস কৰিম হয় না তো ইয়াতে মই লিখি লওঁ 521 নিয়ারেস্ট 100 বিলাক সাম কোন কোন আছে এফালে আছে আমাৰ 600 আৰু এফালে কোন আছে এফালে আছে আমাৰ 500 দুয়োটাৰে মাজত কোন আছে দুয়োটাৰে মাজত আছে 550 এতিয়া মোক কক কোনটো ডাঙৰ 521 টু ডাঙৰ না 550 টু ডাঙৰ obviously 550 টু ডাঙৰ আৰু 521 টু সৰু এনেহলে হি আছে বেছি কাৰ ওচৰত 500 ৰ বেছি ওচৰত আছে তো যদি এস্টিমেট কৰো 521 টু কি হৈ যাব 500 হৈ যাব যদি নিয়ারেস্ট টু 100 আমি কৰো তো রাউন্ড অফ টু 100 of 521 will give us কিমান 5 will give us 500 তো আশা কৰিছো আপোনালোকে বুজি পাইছে এতিয়া আহক আমি মাইনাস টু কৰো দ্যাট ইজ সাবট্ৰেকশন টু কৰো ডিফারেন্স টু কৰো ইয়াৰ দুটাৰ মাজত তো এটো হ'ব আমাৰ 700 মাইনাস কৰিম কি 500 তো কিমান পাম 0 0 7 minus 5 এটো পাম আমি 2 তেনেহলে লিখিম therefore the total কি লিখিম estimated difference the total estimated difference it will be our কিমান হ'ব 200 আমাৰ হৈ যাব তো total estimated difference হৈ যাব আমাৰ কিমান 200 হৈ যাব
তো এইখিনি আপোনালোকে ধুনীয়াকৈ লিখি লওক আশা কৰিছো আপোনালোকে বুজি পাইছে আৰু যদি কিবা ডাউট আছে ভিডিঅ'টো আকৌ এবাৰ চাই ল'ব তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনীয়াকৈ ডেসক্ৰিপশন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনীয়াকৈ জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকৈ পঢ়া শুনা কৰি থাকক বহুত বহুত ধন্যবাদ